Hello my dear friends and students. আজি মই এই ভিডিওটোত ক্লাস 10 ম্যাথছৰ চ্যাপ্টাৰ 13ৰ এক্সাৰসাইজ 13.2 কোৱেশ্চন নম্বৰ 3 টো কৰাম আৰু ছাত্ৰছাত্ৰীসকল তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনো দবাই দিয়া যাতে মোৰ নেক্সট ভিডিওটোৰ নটিফিকেশন পাই যোৱা এতিয়া হা কোৱেশ্চনটো স্টাৰ্ট কৰো সো কোৱেশ্চন কি কৈছে এটা গোলাপ জামুনত চেনিৰ ৰসৰ পৰিমাণ ইয়াৰ আয়তনৰ 30% 5 cm দৈৰ্ঘ্য আৰু 2.8 cm ব্যাসৰ দুই মূৰে দুটা অৰ্ধগোলক যুক্ত এটা বেলন আকৃতিৰ 45 টা গোলাপ জামুনত প্ৰায় কিমান ৰস থাকিব নিৰ্ণয় কৰা ছাত্ৰছাত্ৰীসকল কোৱেশ্চনে কি কৈছে মই ভালদৰে বুজাই আছো সো ছাত্ৰছাত্ৰীসকল কোৱেশ্চনে কেইটামান গোলাপ জামুনৰ কথা কৈছে আৰু প্ৰতিটো গোলাপ জামুনৰ শেপ এনেকুৱা টাইপৰ এটা বেলনৰ দুইমূৰে দুটা অৰ্ধগোলক লগাই পেলাই সো এনেকুৱা এটো এটা বেলন আৰু বেলনৰ এটো মূৰত এটা অৰ্ধগোলক এটো মূৰতো এটা অৰ্ধগোলক এনেকুৱা দুটা দুইমূৰে অৰ্ধগোলক লগাই পেলাই এই গোলাপ জামুনটো হৈছে এতিয়া ছাত্ৰছাত্ৰীসকল ইয়াৰ মেজাৰমেন্ট দিয়া আছে আমাক কৈছে গোলাপ জামুনটোৰ মুঠ দৈৰ্ঘ্য হৈছে 5 cm মানে ছাত্ৰছাত্ৰীসকল এই মূৰৰ পৰা সেই মূৰৰ টোটাল দৈৰ্ঘ্য হৈছে কিমান 5 cm আৰু কৈছে কি ছাত্ৰছাত্ৰীসকল ব্যাস হৈছে 2.8 cm ব্যাস মানে ছাত্ৰছাত্ৰীসকল সোয়া ইয়াৰ পৰা ইয়ালৈকে এটুক ব্যাস নহয় নেকি আৰু এই ব্যাসটো হৈছে 2.8 cm এতিয়া ছাত্ৰছাত্ৰীসকল সোয়া ব্যাস যদি 2.8 cm হয় ব্যাসাৰ্ধ কিমান হ'ব ইয়াৰ আধা মই ইয়াতে লিখো ছাত্ৰছাত্ৰীসকল ব্যাস দিয়া আছে আমাক কিমান 2.8 cm আৰু ব্যাসাৰ্ধক আমি কিহেৰে লিখো r ৰে লিখো আৰু ব্যাস যিমান হয় তাৰ আধা ব্যাসাৰ্ধ হয় তেনেহলে 2.8 ৰ আধা কিমান হ'ব ছাত্ৰছাত্ৰীসকল 1.4 cm হ'ব নহয় মানে ছাত্ৰছাত্ৰীসকল 2 ৰ আধা 1 আৰু 0.8 ৰ আধা 0.4 ইমান সেন্টিমিটাৰ তেন ছাত্ৰছাত্ৰীসকল সোয়া আমি পালো বেলনটোৰ ব্যাসাৰ্ধ 1.4 cm এতিয়া বেলনৰ ব্যাসাৰ্ধ 1 cm হলে বেলনৰ মুখতে অৰ্ধগোলক দুইটা লগোৱা হৈছে তেনেহলে অৰ্ধগোলক দুইটাৰ ব্যাসাৰ্ধ কিমান হ'ব 1.4 cm এই হ'ব ইয়াতে অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ 1.4 তেনেহলে ইফালৰ ডিসটেন্স কিমান হ'ব ইফালে তো ছাত্ৰছাত্ৰীসকল কেন্দ্ৰৰ পৰা সাইড লৈকে গৈ আছে এইটো ব্যাসাৰ্ধ হয় মানে ছাত্ৰছাত্ৰীসকল ইফালেও 1.4 তেনেহলে ছাত্ৰছাত্ৰীসকল আমি পাই গলো এই অকল অৰ্ধগোলক অংশৰ ইফালৰ দৈৰ্ঘ্য কিমান 1.4 একেদৰে ছাত্ৰছাত্ৰীসকল ইফালে অৰ্ধগোলকৰ দৈৰ্ঘ্য কিমান হ'ব 1.4 মানে ছাত্ৰছাত্ৰীসকল অৰ্ধগোলকৰ দৈৰ্ঘ্য ইয়াৰ ব্যাসাৰ্ধৰ সমান হয় যেহেতু ব্যাসাৰ্ধ ছাত্ৰছাত্ৰীসকল বেলনৰ 1.4 আছিল তেনেহলে অৰ্ধগোলক 1.4 হ'ব কাৰণ অৰ্ধগোলকটো বেলনৰ মুখত লগোৱা আছে গতিকে বেলনৰ ব্যাসাৰ্ধ যিমান অৰ্ধগোলকৰো ব্যাসাৰ্ধ সমান আৰু অৰ্ধগোলকৰ ব্যাসাৰ্ধ যিমান হয় দৈৰ্ঘ্যও সমান হয় তেনেহলে ছাত্ৰছাত্ৰীসকল সোয়া ইফালে ছাত্ৰছাত্ৰীসকল এই অৰ্ধগোলকটোৰ দৈৰ্ঘ্য হল 1.4 ইফালে 1.4 দুটা 1.4 লগালে কিমান হ'ব 2.8 হ'ব নহয় 2.8 ৰ আধা 1.4 হয় তেনেহলে 1.4 দুটাই আকৌ 2.8 হ'ব মানে ছাত্ৰছাত্ৰীসকল সোয়া টোটাল 5 cm ৰ 2.8 cm হৈছে এই অৰ্ধগোলক দুইটাৰ আৰু বাকি যিখিনি আছে সেইখিনি হৈছে বেলন অংশৰ তেনেহলে বাকি কিমান থাকিল ছাত্ৰছাত্ৰীসকল 5 ৰ পৰা 2.8 বাদ দিউছোন ইয়াতে সোয়াচোন মাইনাস কৰি আছো 5.0 ছাত্ৰছাত্ৰীসকল পইণ্টৰ পিছত হিয়তৰ ভ্যালু আছে সেই কাৰণে আমি মিলাবৰ কাৰণে 5 ৰ লগতো 0.0 লগাইছো ছাত্ৰছাত্ৰীসকল 1.4 আৰু 1.4 মিলাই পেলাই 2.8 ইয়াতে 2.8 লিখিলো বাদ দিয়া সোয়া সো 0 পৰা 8 না যায় 1 দাৰ কৰিলো 10 10 পৰা 8 গলে কিমান 2 পইণ্টৰ তলত পইণ্ট ইয়াৰ পৰা 1 দাৰ কৰাৰ পিছত ইয়াতে 4 থাকিল 4 পৰা 2 গলে 2 মানে ছাত্ৰছাত্ৰীসকল সোয়া অকল এই বেলন অংশৰ দৈৰ্ঘ্য আমাৰ পাইছো কিমান 2.2 এতিয়া সোয়া বেলনৰ দৈৰ্ঘ্যক আমি কিহেৰে লিখো ইয়াতে দিয়া আছে বুলি লিখি লও এইবোৰ ছাত্ৰছাত্ৰীসকল সোয়া বেলনৰ দৈৰ্ঘ্যক আমি h ৰে লিখো কিমান 2.2 cm মানে ছাত্ৰছাত্ৰীসকল বেলনৰ দৈৰ্ঘ্য যেটো থাকে এইটোই হয় উচ্চতা আৰু ছাত্ৰছাত্ৰীসকল ব্যাসাৰ্ধ দুইটাৰ সেম কাৰণ এটা আনটোৰ মুখত বহি আছে গতিকে এই বেলনৰো ব্যাসাৰ্ধ 1.4 আৰু অৰ্ধগোলকৰো ব্যাসাৰ্ধ 1.4 এতিয়া ছাত্ৰছাত্ৰীসকল এইটো আছিল গোলাপ জামুনৰ মেজাৰমেন্ট তাৰ পিছত আমাক কোৱেশ্চনে কৈছে এই গোলাপ জামুনটোৰ আয়তন যিমান তাৰে 30% হৈছে চেনিৰ ৰসৰ পৰিমাণ মানে ছাত্ৰছাত্ৰীসকল এইটোৰ আয়তন যিমান হ'ব হিমানৰ 30% হৈছে চেনিৰ ৰস ইয়াতে আছে আৰু বাকিখিনি বেলেগ বস্তু আছে ধৰি লোৱা তাৰ পিছত আমাক কৈছে এনেকুৱা 45 টা গোলাপ জামুনে মিলাই পেলাই মুঠ চেনিৰ ৰসৰ পৰিমাণ কিমান থাকিব হেতু আমি নিৰ্ণয় কৰিব লাগে তেন ছাত্ৰছাত্ৰীসকল সোয়া আমি মেজাৰমেন্ট লৈ লৈছো এই মেজাৰমেন্ট অনুযায়ী গোলাপ জামুনটোৰ আয়তন উলাই লম তাৰ পিছতে 45 দি পূৰণ দি দিম 45 টা গোলাপ জামুনৰ মুঠ আয়তন উলাই যাব তাৰ পিছত তাৰ পৰা আমি 30% উলাই লম 45 টা গোলাপ জামুনত
30% চেনিৰ ৰস থাকিলে মুঠ কিমান চেনিৰ ৰসৰ পৰিমাণ হ'ব ওলাই যাব তেনে ছাত্ৰ আৰ্টিকল প্ৰথমতে আমি এটা গোলাপ জামুনৰ আয়তন ওলাও ছাত্ৰ আৰ্টিকল লিখিছো এটা গোলাপ জামুনৰ আয়তন তেনে ছাত্ৰ আৰ্টিকল এটা গোলাপ জামুনৰ আয়তন কেনেকুৱা হ'ব এটা গোলাপ জামুনত কি আছে এটা বেলন আছে আৰু দুটা অৰ্ধগোলক লগোৱা আছে মানে ছাত্ৰ আৰ্টিকল বেলনৰ আয়তন প্লাস দুটা অৰ্ধগোলকৰ আয়তন মিলাই পেলাই গুটেই গোলাপ জামুনটোৰ আয়তন তেনে এনেকুৱা লিখি দিউ যে বেলনৰ আয়তন প্লাস 2 ইনটু অৰ্ধগোলকৰ আয়তন কাৰণ কি অৰ্ধগোলক দুটা আছে সেই কাৰণে 2 ইনটু এটা অৰ্ধগোলকৰ আয়তন ছাত্ৰ আৰ্টিকল লিখি ললো এটা গোলাপ জামুনৰ আয়তন কেনেকুৱা বেলনৰ আয়তন মানে এটা বেলনৰ আয়তন প্লাস অৰ্ধগোলকৰ আয়তন পূৰণ 2 মানে এটা অৰ্ধগোলকৰ আয়তনৰ লগত 2 পূৰণ দিছো দুটা অৰ্ধগোলকৰ আয়তন লাইছে কাৰণ দুটা অৰ্ধগোলক ইয়াতে লগোৱা আছে এতে ছাত্ৰ আৰ্টিকল 17 ৰে আমি ফিল কৰিম আৰু বেলুখিনি পুট কৰিম গুটেই গোলাপ জামুনটোৰ টোটাল আয়তন আহি যাব এতে ছাত্ৰ আৰ্টিকল সো বেলনৰ আয়তনৰ সূত্ৰ আছিল ছাত্ৰ আৰ্টিকল পাই r স্কয়াৰ h এটো বেলনৰ আয়তনৰ সূত্ৰ তাৰ পিছত প্লাস 2 ইনটু অৰ্ধগোলকৰ আয়তন ছাত্ৰ আৰ্টিকল 2/3 পাই r কিউব হয় ছাত্ৰ আৰ্টিকল সূত্ৰবোৰ মই ইন্ট্ৰোডাকচন ভিডিওত আলোচনা কৰিছো আৰু কেনেকুৱা গঠন হৈছে ভালদৰে বুজাই দিছো এই ভিডিওৰ ডেসক্ৰিপচনত তোমালোকে লিংক পাই যাবা চাই লবা এতে ছাত্ৰ আৰ্টিকল ইয়াতে কমন আছে কি এখিনি লৈ লও ছাত্ৰ আৰ্টিকল দুইটা এই অৰ্ধগোলক বা বেলন দুইটাৰেই ছাত্ৰ আৰ্টিকল ব্যাসাৰ্ধ সেম আছিল গতিকে r সেম ৰাখিছো কনফিউজ নহবা তেনলে কমন আহিব সো পাই কমন আহি আছে দুইটাত আছে এটা পাই আৰু ইয়াতে r স্কয়াৰ ইয়াতে r কিউব মানে r স্কয়াৰ কমন বাকি থাকিল কি ছাত্ৰ আৰ্টিকল h থাকিল এই মূৰত প্লাস সেই পাৰত কি থাকিল সো এই দুইটো ওপৰত এইটো দুই ওপৰত আৰু পূৰণ হৈ আছে পূৰণ কৰিলো 2 দুগুণ 4 ডিভাইডেড বাই 3 আৰু পাইটো গুছি গল r স্কয়াৰ গুছি গল মানে তিনটাৰ দুটা গুছি গল এটা থাকিল এতে ছাত্ৰ আৰ্টিকল আমি হিসাব কৰো ছাত্ৰ আৰ্টিকল কোৱেশ্চনত কেতিয়াবা পাইৰ ভ্যালু 3.14 দিয়া থাকে আৰু না থাকিলে আমি 22/7 ব্যৱহাৰ কৰো ইয়াতে নাই গতিকে 22/7 ব্যৱহাৰ কৰিছো এটো মুখস্থৰ কথা ছাত্ৰ আৰ্টিকল মুখস্থ কৰি লবা তাৰ পিছত r স্কয়াৰ r ভ্যালু কিমান 1.4 দিলু ছাত্ৰ আৰ্টিকল ইয়াতে r স্কয়াৰ মানে r দুবাৰ পূৰণ হৈছে গতিকে তাৰ ভ্যালু দুবাৰ পূৰণ হ'ব 1.4 ইনটু 1.4 এনেকুৱা হ'ব তাৰ পিছত ইনটু h কিমান ছাত্ৰ আৰ্টিকল 2.2 তাৰ পিছত প্লাস ইয়াতে আছে কিমান 4/3 ইনটু r কিমান 1.4 এতে ছাত্ৰ আৰ্টিকল সো আমি ক্যালকুলেট কৰি যাম ইয়াতে মই দেখি আছো কাটি আছে 7 * 14 কেইবাৰ 7 দুগুণ 14 হয় ইয়াতে 14 নাছিল 1.4 আছিল গতিকে আনসাৰটো পিছৰ পৰা এক আগত পইণ্ট হ'ব আৰু এই পইণ্টটো দুনিয়াকে ভিজিবল হ'বৰ কাৰণে ইয়াতে শূন্য লগাই দিছো মানে ছাত্ৰ আৰ্টিকল 7 1.4 ত 0.2 বাৰ গৈছে এতে এখিনি আমি পূৰণ কৰি দিম সো ছাত্ৰ আৰ্টিকল 22 দুগুণ কিমান হয় 44 হয় কিন্তু ইয়াতে 2 নাছিল 0.2 আছিল গতিকে আনসাৰটো পিছৰ পৰা এক পইণ্ট আগতে পইণ্ট আহিব মানে ছাত্ৰ আৰ্টিকল 22 ইনটু 0.2 পূৰণ কৰি প্লাই মই 4.4 পালো তাৰ পিছত আকৌ 1.4 পূৰণ কৰিব লাগে পূৰণ কৰি আছো ছাত্ৰ আৰ্টিকল মই পইণ্টটো ইগনোৰ কৰি প্লাই পূৰণ কৰিম তাৰ পিছত পইণ্টৰ হিচাপ আনিম 4 4 গুণ 16 16 6 হাততে কি লেখ 4 4 গুণ 16 আৰু 1 17 তাৰ পিছত 1 4 গুণ 4 1 4 গুণ 4 ইয়াতে 6 7 4 11 1 হাততে কি লেখ আৰু 4 আৰু 1 5 আৰু হাতৰ 1 6 ইয়াতে ছাত্ৰ আৰ্টিকল 1 গড় টোটাল 2 গড় আগত পিছৰ পৰা পইণ্ট আনসাৰটো পিছৰ পৰা 2 গড় আগত পইণ্ট হ'ব মানে ছাত্ৰ আৰ্টিকল এইকিটা আমি পূৰণ কৰি কিমান পালো 6.16 ইয়াতে লিখি দিও 6.16 হৈছে এই তিনিটা পদ পূৰণ কৰি পেলাই তাৰ পিছত এতিয়া আমি ব্ৰেকেটৰ ভিতৰত চাম ছাত্ৰ আৰ্টিকল 2.2 যেনেকৈ আছে ৰাখিম কাৰণ আগতে পূৰণৰ কাম হ'ব সো পূৰণ চিন আছে নহয় আৰু এটো অকলে আছে মানে ওপৰত আছে ওপৰৰ লগত পূৰণ হ'ব 1.4 ইনটু 4 কিমান হয় পূৰণ কৰি চাই লও 1.4 ইনটু 4 4 4 গুণ 16 6 হাততে কি লেখ 4 গুণ 4 আৰু হাতৰ 1 5 আৰু ইয়াতে এক গড় আগত পইণ্ট আছিল গতিকে আনসাৰটো পিছৰ পৰা এক গড় আগত পইণ্ট মানে ছাত্ৰ আৰ্টিকল 4 আৰু 1.4 পূৰণ কৰি মই 5.6 পালো এটা প্লাস সো পূৰণ কৰি প্লাই ওপৰতে হ'ব 5.6 ছাত্ৰ আৰ্টিকল ওপৰৰ লগত পূৰণ কৰি ওপৰত হৈছে আৰু তলত কিমান আছে 3 এতিয়া সো আমি লসাগু ল'ব লাগিব ইয়াতে 6.16 যেনেকুৱা আছে তেনেকুৱা ৰাখো আৰু ইয়াতে লসাগু লৈ আছো 1 আৰু 3 লসাগু কিমান হ'ব 3 হ'ব তাৰ পিছত 1 2 3 তিনিবাৰ যাব 3 গৈ ওপৰত পূৰণ হলে কিমান হ'ব ছাত্ৰ আৰ্টিকল 2.2 ইনটু 3 পূৰণ কৰিলে 2 3 গুণ 6 2 3 গুণ 6 ইয়াতে পইণ্ট এক গড় আগত আনসাৰটো পিছৰ পৰা এক গড় আগত পইণ্ট হ'ব মানে ছাত্ৰ আৰ্টিকল 3 গৈ 2.2 পূৰণ হলে কিমান হৈছে 6.6 হৈ গৈছে তাৰ পিছত প্লাস 3 3 একবাৰ এক গৈ ওপৰত পূৰণ হলে 5.6 গুণ 5.6 হৈছে
এতিয়া ইয়াতে যেনেকুৱা আছে তেনেকুৱা ৰাখিম ইয়াতে অলপ ক্যালকুলেট হৈ আছে নহয় এটো ক্যালকুলেট কৰি লও 6.6 আৰু 5.6 যোগ হৈ আছে সো ইয়াতে যোগ কৰি আছো 6.6 আৰু 5.6 সো 6 6 12 দুই হাতত থাকিলে 1 আৰু পইণ্টৰ সিধা তলত পইণ্ট ইয়াতে 5 6 11 আৰু হাতৰেকে 12 ছাত্ৰাটিকল এই দুটা যোগ কৰি পেলাই আমি কিমান পালো 12.2 12.2 আৰু তলত আছে কিমান 3 এতিয়া সোয়া আমি পূৰণটো কৰি লও এতিয়া ব্ৰেকেটৰ ভিতৰৰ কাম শেষ এতিয়া বাহিৰৰ লগত এটো পূৰণ হৈ আছে নহয় মানে 6.16 ইয়াৰ লগত পূৰণ হৈ আছে তেনহলে ওপৰৰ লগত পূৰণ হ'ব মানে 6.16 আৰু 12.6 পূৰণ হ'ব পূৰণটো কৰি আছো সোয়া সো ছাত্ৰাটিকল 12.2 আৰু 6.16 মই পূৰণ কৰিছো মই পইণ্টটো ইগনোৰ কৰি পেলাই পূৰণ কৰিছো এনেকুৱা 122 আৰু 616 পূৰণ কৰি দিছো আনসাৰ এটো ওলাইছে এতিয়া পইণ্টৰ হিসাব কৰিম পিছৰ পৰা ইয়াতে এক গৰ ইয়াতে দুই গৰ মিলাই পেলাই টোটাল 3 গৰ আগতে পইণ্ট হ'ব মানে ছাত্ৰাটিকল কিমান ওলাইছে এই 12.2 আৰু 6.16 পূৰণ কৰি 75.125 75.152 ওলাইছে তেনহলে ছাত্ৰাটিকল এইটো আৰু এইটো পূৰণ কৰি কিমান পালো লিখি লও 75.152 আৰু তলত 3 আছিল নহয় 3 টো তলত থাকিব এতিয়া ইমান সেন্টিমিটাৰ কিউব হৈছে ছাত্ৰাটিকল এটা গোলাপ জামুনৰ আয়তন ছাত্ৰাটিকল ব্যাসাৰ্ধ আৰু এই বেলনৰ উচ্চতা এইবোৰ সেন্টিমিটাৰত আছিল গতিকে সেন্টিমিটাৰত আহিব মেজারমেন্ট আৰু আয়তন কিউবত আহে গতিকে সেন্টিমিটাৰ কিউব হৈ গৈছে এতিয়া আমাক কৈছে ছাত্ৰাটিকল এনেকুৱা 45টা গোলাপ জামুনত কিমান চেনিৰ ৰস থাকিব পাৰে তেনহলে এইটো হৈছে এটা গোলাপ জামুনৰ আয়তন এতিয়া 45 দি পূৰণ দিম 45টা গোলাপ জামুনৰ আয়তন হ'ব সো ছাত্ৰাটিকল লিখিলো এইখিনি হৈছে ৰাফ ছাত্ৰাটিকল সো লিখিলো 45টা গোলাপ জামুনৰ আয়তন কিমান হ'ব ছাত্ৰাটিকল এটা গোলাপ জামুনৰ আয়তন যিমান হৈছে ইয়াৰ লগত 45 দি পূৰণ দি দিম 45টা গোলাপ জামুনৰ আয়তন হ'ব তেন ছাত্ৰাটিকল এটা গোলাপ জামুনৰ আয়তন যিমান আছে ইমান লিখো আগতে 75.152 divided by 3 এটো হৈছে এটা গোলাপ জামুনৰ আয়তন ইয়াৰ লগত আমি 45 ৰে পূৰণ দিছো এতিয়া হৈ গৈছে ছাত্ৰাটিকল এইখিনি 45টা গোলাপ জামুনৰ আয়তন ইয়াতে অলপ ক্যালকুলেট কৰো ছাত্ৰাটিকল 3 দি 45 ত কাটিব পাৰি আছো কাটি আছো সোয়া 3 দি 4 কেইবাৰ একবাৰ 3 গুণ 3 হয় ইয়াতে এক বেছি আছে 1 আৰু 5 15 15 কেইবাৰ 3 5 গুণ 15 এতিয়া ছাত্ৰাটিকল কি ওলাইছে 75.152 into 15 ইমান হৈছে ছাত্ৰাটিকল 45টা গোলাপ জামুনৰ আয়তন সেন্টিমিটাৰ কিউব ইমান সেন্টিমিটাৰ কিউব 45টা গোলাপ জামুনৰ আয়তন এতিয়া কৈছে যিমানে আয়তন হৈছে হিমানৰ 30% হৈছে চেনিৰ ৰস আৰু সেই চেনিৰ ৰসৰ আমি আয়তন ওলাব লাগে তেনহলে ছাত্ৰাটিকল টোটাল যিমান আয়তন 45টা গোলাপ জামুনৰ ইয়াৰ লগত আমি 30% দি পূৰণ দি দিও তেতিয়া হলে ইয়াৰ 30% কিমান হ'ব ওলাই যাব আৰু 45টা গোলাপ জামুনত 30% চেনিৰ ৰস থাকিলে কিমান হয় হেতু আহি যাব সো ছাত্ৰাটিকল লিখিলো এতেকে 45টা গোলাপ জামুনত থকা চেনিৰ ৰসৰ আয়তন কিমান হ'ব ছাত্ৰাটিকল 45টা গোলাপ জামুনৰ মুঠ আয়তন ইমান ইয়াৰে 30% হৈছে চেনিৰ ৰস তেনহলে সোয়া মুঠ আয়তনৰ লগত আমি 30% দি পূৰণ দি দিম বাস মুঠ আয়তনৰ 30% আহি যাব অৰ্থাৎ চেনিৰ ৰসৰ পৰিমাণ আহি যাব ছাত্ৰাটিকল মুঠ আয়তন প্ৰথমতে লিখি আছো 75.152 into 15 ইমান হৈছে মুঠ আয়তন যিমান আয়তন তার 30% হৈছে চেনিৰ ৰস তেনহলে 30% দি পূৰণ দি আছো 30% দি কেনেকুৱা পূৰণ দিয়া হয় ছাত্ৰাটিকল 100 ভাগৰ 30 ইয়া হৈছে 30% এতিয়া সো আমি ফাইনালি ক্যালকুলেট কৰি দিও ইয়াতে শূন্য এটা শূন্য কাটিলো এতিয়া সো কি আছে ইয়াতে ওপৰতে এইখিনি আছে 15 আছে আৰু 3 আছে গুটে কিটা পূৰণ কৰিলো প্ৰথমতে ছাত্ৰাটিকল 3 15 কিমান হয় 45 হয় কৰিলো 3 15 45 45 পূৰণ এটো কিমান হয় এটো পূৰণ কৰি ইয়াতে লিখো ছাত্ৰাটিকল সোয়া 3 15 45 45 পূৰণ এইখিনি ইয়াতে সো মই পূৰণ কৰিছো 45 পূৰণ এই 75.152 এয়া সো 75.152 ছাত্ৰাটিকল মই পইণ্টটো এৰি প্লাই 45 দি প্লাই এটো 75152 পূৰণ কৰিছো এটো আমাৰ আনসাৰ ওলাইছে এতিয়া আমি পইণ্টৰ হিসাব কৰিম পইণ্ট পিছৰ পৰা 3 গৰ আগত আছিল নহয় ইয়াতো আনসাৰত পিছৰ পৰা 3 গৰ আগতে পইণ্টটো আহিব সো ইমান 3 গৰ আগত আহিছে তেনহলে আনসাৰ কিমান হৈছে ছাত্ৰাটিকল 331.840 এইখিনি আমি চাইছে ইয়াতে বহুৱাই দিম 331.840 ইমান পালো ছাত্ৰাটিকল আৰু তলতটো 10 এটা থাকি গল নহয় হেতু আমি লিখিব লাগিব সো তলৰ 10 টো লিখিলো এতিয়া সো আমি জানো তলৰ পৰা
10 উঠালে 0.1 গড় আগত আহে 100 উঠালে 2 গড় আগত আহে তেনেহ'লে 10 হয় তেনেহ'লে 0.1 গড় আগত আহিব তেনেহ'লে এনেকুৱা হৈ যাব যে 3 চোৱা পইণ্ট জাগাৰ পৰা 1 গড় আগত মানে 1ৰ আগত আহিব এনেকুৱা 338 পইণ্ট চোৱা 8ৰ পিছত আহি যাব জাগাৰ পৰা 1 গড় আগত আহিলে মানে 1ৰ আগত আহিব নহয় আৰু পইণ্টৰ আগত কি থাকিব 338 এয়া লিখিলোঁ পইণ্টৰ আগত 338 আৰু তাৰ পিছতে পইণ্টৰখিনি লিখি ল'ম পিছত 1840 এতিয়া ছাত্ৰ-ছাত্ৰীসকল ইমানখিনি হৈছে 45টা গোলাপ জামুনত থকা চেনিৰ ৰসৰ পৰিমাণ এইটো ছাত্ৰ-ছাত্ৰীসকল এজ ইট ইজ ওলাইছে এতিয়া মই প্ৰায় হিচাপে ওলালে কিমান চোৱাচোন 338 দশমিক ইমান তেনেহ'লে প্ৰায় 338 সেন্টিমিটাৰ কিউব আমি ক'ব পাৰিম তেনেহ'লে ইয়াতে লিখি দিওঁ 338 সেন্টিমিটাৰ কিউব এইটো প্ৰায় লিখিব লাগিব মানে ছাত্ৰ-ছাত্ৰীসকল প্ৰায় 338 সেন্টিমিটাৰ কিউব চেনিৰ ৰস আছিল এই 45টা গোলাপ জামুনত আৰু এজ ইট ইজ ক'বলৈ গ'লেতো ইমানখিনি আছিল মানে ইয়াতে কিমান 338তকৈ অলপ বেছি সামান্য বেছি 339তকৈ কম গতিকে আমি কৈছোঁ প্ৰায় 338 সেন্টিমিটাৰ কিউব এতিয়া ছাত্ৰ-ছাত্ৰীসকল ইয়াতে অংকটো সমাপ্ত হৈছে কুৱেশ্যনে আমাক কৈছিল যে 45টা গোলাপ জামুনত কিমানখিনি চেনিৰ ৰস থাকিব আমি ওলাই দিছোঁ আৰু আশা কৰোঁ তোমালোকে ভালদৰে বুজিব পাৰিছা আৰু বুজাত যদি কোনো ধৰণৰ অসুবিধা হয় মোক কমেণ্টত জনাবা ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ